যি বিধানসভা নিৰ্বাচন আছে, বিধানসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী যি নিৰ্বাচনী জিলা আছে, নিৰ্বাচনী জিলা এতিয়া সম্পূৰ্ণকৈ সাজু হৈছে। আৰু মই এতিয়া উপস্থিত আছোঁ ধুবুৰী জিলাৰ গৌৰীপুৰৰ পিচি ইনষ্টিটিউটত। আৰু এই পিচি ইনষ্টিটিউটত এইবাৰ 5টাকৈ সমষ্টিৰ যি বিধানসভা নিৰ্বাচন হ'ব, ইয়াৰ পৰাই ইভিএমসমূহ যাব আৰু ইয়াৰ পৰাই ইয়াতে কাউণ্টিং হ'ব আৰু ষ্ট্ৰং ৰুমটো ইয়াতে কৰা হ'ব। যিহেতু ইয়াতে মই এতিয়া দেখা পাইছোঁ যে ৰাতিপুৱা 5 বজাৰ পৰাই মানুহৰ ভৰ্তি হৈছে। ইয়াৰ পৰা আজি ইভিএমসমূহ যাব আৰু ইভিএমসমূহ যাব। কালি যি ভোট গণনা হ'ব, ভোট গণনাৰ পিছত কালি আকৌ ঘূৰি ইয়াতে আহিব আৰু ইয়াতে ইভিএমসমূহ ৰখা হ'ব আৰু পিছত ইয়াতে ভোট গণনা কৰা হ'ব। আৰু আমাৰ সৈতে কিছু নিৰ্বাচনী দায়িত্ব পাইছে, তেওঁলোকৰ পৰা আমি জানিব বিচাৰোঁ আপোনাৰ ক'ত দায়িত্ব পৰিছে এইবুলি। মোৰ এবাৰ পৰিছে 72 চিলিঘাগৰি, এইটো 12 বৰভিল্লা বুলি কয় আৰু ধুবুৰীৰ হয় মোৰ। আৰু বস্তুখিনি পালে নে যিখিনি যাব? নাই, এতিয়ালৈকে আমাৰ মেট্ৰেছবোৰ পোৱা নাই, দিব অলপ 1 ঘণ্টাৰ ভিতৰত দি দিব। আৰু বাকী চব ঠিক আছে, মোৰ গাড়ী ঘোড়া গোটেইবোৰ মোৰ এৰেঞ্জমেণ্ট হৈ গৈছে। পেচেঞ্জাৰবোৰৰ লগত কথা বতৰা হৈছে, মোৰ ড্ৰাইভাৰবোৰৰ লগত কথা হৈছে। এৰেঞ্জমেণ্ট খুব ধুনীয়া আছে, কোনো প্ৰব্লেম নাই। প্ৰশাসনে যি ব্যৱস্থা কৰিছে প্ৰৱৰ্তনৰ ব্যৱস্থা খুবেই ধুনীয়া হৈছে, কোনো প্ৰব্লেম নাই আৰু। নিশ্চয় ক'ব লাগিব, আমি যদি দেখাব যাওঁ, দেখা পাইছোঁ ইয়াতে যি নিৰ্বাচনী যি বিষয়সমূহ আছে, যি তেওঁলোকৰ দায়িত্ব দিছে, প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ সকলো ইয়াতে আহিছে। আহি ইয়াতে তেওঁলোকৰ যি যাৱতীয় বস্তুসমূহ আছে, বস্তুসমূহ লৈ আছে। এই আমি দেখুৱাইছোঁ। আৰু দাদা, আপোনাৰ কি দায়িত্ব পৰিছে এইবিলাক? দাদা, মোৰ এইবাৰ দায়িত্ব আছে ধুবুৰী LAC 1 পৰা 13 নম্বৰ কাউণ্টাৰলৈকে দেখাৰ কাৰণে, যাতে কাৰোবাৰ কিবা যদি অসুবিধা থাকে তাৰ আমি ৰিপ্লেচমেণ্ট ৰিজাৰ্ভ মানুহবিলাক যাতে আমি দিব পাৰোঁ। ৰাতিপুৱা কিমান বজাত আহিছে? আমি ৰাতিপুৱা 5:30 বজাত আহিছোঁ। আৰু যি ব্যৱস্থাপনা কৰি ব্যৱস্থাসমূহ চব ঠিকে আছে? ব্যৱস্থাবিলাক একদম চব প্লিজেণ্ট আছে, ধুনীয়া আছে। এইবাৰ আমি পিচি ইনষ্টিটিউশ্যনত দিয়াৰ কাৰণে ঠাইটো বহুত বেছি আপোনালোকে দেখা পাইছে। ঠিক আছে, 5টা বিধানসভা সমষ্টি ইয়াৰ পৰাই নিৰ্বাচনী বিধানসভা যাব। ইয়াৰ পৰাই ব্যৱস্থা হ'ব আৰু কাউণ্টিং ইয়াতে হ'ব, কাউণ্টিং। सो आज आप लोग देख रहे हैं हम लोग डिस्पैच सेंटर पे हैं। यही हमारा रिसेप्शन सेंटर भी होगा, यहीं पे स्ट्रांग रूम भी है और यहीं पे काउंटिंग भी होगा ऑन मे। सो यहाँ से अभी 5 LACs का दिस टाइम पहली बार हो रहा है कि डिस्ट्रिक्ट हेडक्वार्टर से सारे LACs के लिए जा रहे हैं। पहले बिलासीपारा अलग एक इलेक्शन डिस्ट्रिक्ट होता था, तो इस बार 5 जो कि कॉन्स्टिट्यूंसी को एक जगह से डिस्पैच करना है, तो हमारा ये लोकेशन भी नया है। पहले जहाँ से होता था वो दैट लोकेशन 5 कॉन्स्टिट्यूंसी के लिए नहीं कैटर कर पा रहा, तो ये नया लोकेशन है। उसके थोड़े बहुत चैलेंजेस है, स्पेस के कंस्ट्रेंट्स हैं, बट वी आर ट्राइंग टू मेक द मोस्ट ऑफ इट। और व्हीकल्स एंड एवरीथिंग सब लाइन पे, मतलब दे आर ऑल इन प्लेस। डिस्पैच चल रहा है, रिफ्रेशमेंट इज़ ऑल्सो लेड आउट। हम लोग टारगेट ये कर रहे हैं कि बिरसिंह जरुआ और धुबरी के जो रिवराइन एरियाज़ के पोलिंग स्टेशंस के पर्सनल्स हैं, उनको बाई 11 o'clock पुश ऑफ कराने के लिए, लेटेस्ट बाई 11 o'clock, सो दैट उनको मतलब पहुंच के फिर पोलिंग स्टेशन में पहुंचने में दिक्कत नहीं हो। और उनका मल्टी मॉडल ट्रांजिट रहता है, यहाँ से बस में जाएंगे, मेला घाट से फिर बोट में जाएंगे, फिर उधर जाके ट्रैक्टर में चढ़ेंगे, तो बहुत सारा मतलब उनका ट्रांजिट रहेगा। तो वी आर ट्राइंग टू सेंड देम एज सून एज पॉसिबल। वेदर फोरकास्ट इज़ सो फार हैज़ बिन प्लेजेंट, बट आज शाम को, रात को थोड़ा बारिश और थंडरस्टॉर्म का देयर इज़ अ फोरकास्ट, सो वी आर होपिंग कि इट इज़ नॉट वेरी सीवियर। बट बेसिक प्रिकॉशंस पोलिंग स्टेशंस पे भी किया हुआ है, AMF सब में इंश्योर किया हुआ है। So I hope with all preparations and support and cooperation from everyone, we will be able to conduct a peaceful elections. So धुबरी में इलेक्शन कमीशन जनरली जहाँ पे भी 90% से ज़्यादा वोट किसी एक कैंडिडेट को मिलता है इन द लास्ट इलेक्शन, उन पोलिंग स्टेशन को सेंसिटिव मानता है। सो धुबरी में वी हैव द हाईएस्ट नंबर ऑफ सच क्रिटिकल पोलिंग स्टेशंस। तो उसमें इलेक्शन कमीशन का मैंडेट है हर पोलिंग स्टेशन में हाफ सेक्शन फोर्स देना है CAPF का। तो धुबरी पुलिस डिस्ट्रिक्ट, साउथ सलमारा पुलिस डिस्ट्रिक्ट मिला के टोटल 41 कंपनीज हमारे पास ऑलरेडी हैं, और उन लोगों को ड्यूटी दिया गया है एज़ पर द इंस्ट्रक्शंस ऑफ द इलेक्शन कमीशन। और बट अदर देन जो वल्नरेबल हैमलेट्स होते हैं, जहाँ पे लोगों को कोई इंटिमिडेट करता है जिस तरीके से वोटिंग ना दे, तो हमारे एक आधा बांग्लादेश बॉर्डर के हैमलेट्स हम लोगों ने वल्नरेबल कंसिडर किया था। बट बहुत राउंड्स ऑफ विजिट्स हुआ है, DC, मैं और SP भी हम लोग खुद गए, वहाँ के लोगों को इंटरेक्ट किया। देन वी रियलाइज दैट वैसे देर इज़ नो सच प्रॉब्लम, पीपल आर नॉट इंटिमिडेटेड, सो दे आर वेरी मच उनको प्रॉब्लम नहीं है। सो दैट वे हमारा बस कोई वल्नरेबल हैमलेट्स धुबरी डिस्ट्रिक्ट में नहीं है। क्रिटिकल है, एक्सेसिबिलिटी के इश्यूज़ हैं, बहुत सारे उस टाइप के इश्यूज़ हैं, बट वी डू नॉट हैव
उस टाइप से वल्नरेबल हैमलेट्स। सर एक क्वेश्चन सर, तो इसमें भी आपने अच्छा क्वेश्चन पूछा। बोट्स ये सब आपको पता है आसाम में अभी मैरीन इंजन बोट्स ही मिलते हैं, तो ऑल्दो कहीं पे उस टाइप के बोट्स भी होंगे, हमने उनको स्ट्रिक्टली नहीं रिक्वेजिशन किया है। सारे मरीन इंजन वाले बोट हैं और सबको डायरेक्टर IWT का टीम भेज के हमने सबका फिटनेस लिया है। মই আফজালুৰ ৰহমান, খেৰবাৰী JNM স্কুলৰ হেডমাষ্টাৰ আৰু মোৰ প্ৰিচাইডিং অফিচাৰ হিচাপে কাম কৰি আছোঁ আৰু মোৰ LIC পৰিছে বিলাচীপাৰা। আমি 4জন আছোঁ। আমি গোটেইখিনি চেক কৰি আছোঁ, যিখিনি মেটেৰিয়েল দিছে আমাৰ গোটেইখিনি আমি চেক কৰি আছোঁ। মোটামুটি ঠিক ঠাক পাইছোঁ ইমানখিনিলৈকে যিখিনি আছিল, আৰু অলপ আছে চেক কৰিবলৈ বাকী। হয় হয় বুজি লৈছোঁ, আৰু চেক কৰিলে এতিয়া ক'ব পাৰিম যে গোটেইখিনি ঠিক ঠাক আছে নে নাই। আমি ইমানখিনিলৈকে যিখিনি চেক কৰিছোঁ গোটেইখিনি ঠিক ঠাক আছে। এতিয়া ৰন্ধা এতিয়া কেতিয়া সেইটো ক'ব নোৱাৰোঁ। আমি এতিয়া চেক কৰাৰ পিছত এতিয়া খোৱাৰ অলপ চিন্তা কৰিম, তাৰপিছত ছেক্টৰৰ লগত যোগাযোগ কৰিম, পুলিচৰ মানুহৰ লগত যোগাযোগ কৰিম। এতিয়া কেতিয়াবা লৈ যায় সেইটো আমি ক'ব নোৱাৰোঁ, আমাৰ চাপৰ পৰিছে। কি কৈছে? আছিল আমাৰ কাজিপাৰা LP স্কুল চাপৰ। ফতুল্লা মুন্সি, মই প্ৰপাৰ্টি চিনিয়ৰ ইন্সপেক্টৰ আৰু মোৰ ছেক্টৰ হিচাপে ডিউটি কৰিছে 72 শিলঘাগড়ি। নাই এতিয়ালৈকে দিয়া নাই আমাক। মোৰ PS 5টা হয়, 5টা PS দিয়া নাই, হয়তো 1 ঘণ্টামানৰ ভিতৰত দি দিব আৰু। জিলা প্ৰশাসনৰ ব্যৱস্থা কেনেকুৱা? ব্যৱস্থা মোৰ PS কেইটা গোটেইবোৰ ভাল আৰু যিমান দূৰ মই খবৰ পাইছোঁ আমাৰ মেছেজ হৈ থাকে, তো গ্ৰুপত আছোঁ মই। গোটেইবোৰ PSত কোনো অসুবিধা নাই, চব ঠিক আছে। ধুবুৰী LICৰ যিমান 13টা কাউণ্টাৰ আছে, 13টা কাউণ্টাৰ চাবলৈ দিছে, যাতে কোনোবা মানুহ যদি কিবা অসুবিধা যদি হয় তাৰ ৰিপ্লেচমেণ্ট বেলেগ মানুহ যাতে আমি দিব পাৰোঁ, তেনেকৈ যাতে সুচাৰুৰূপে যাতে ইলেকশ্যনটো আমাৰ কাম কাজখিনি হয় এইটো চাবলৈ দিছে। আৰু এই কি প্ৰশাসনৰ পৰা কেনে ধৰণৰ ব্যৱস্থা প্ৰশাসনৰ পৰা এইবাৰ ব্যৱস্থাটো বহুত প্লেজেণ্ট হয়, বহুত ধুনীয়া হয়। এইবাৰ আমাৰ স্পেচটো বহুত বেছি হয় গৌৰীপুৰ PC ইনষ্টিটিউশ্যনক দিয়াৰ বাবে। ৰাতিপুৱা কেইটা বজাত আহি দিছে? আমি ৰাতিপুৱা 5:30 আহি পাইছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে 5টা বিধানসভা সমষ্টিৰ এইবেলি যি ইভিএমসমূহ আছে, ইভিএম ইয়াৰ পৰা যাব আৰু ইয়াতে যাব। আৰু মই যদি কিছু তথ্য যদি আপোনালোকক ক'ব যাওঁ যে এইবেলি ধুবুৰীৰ যি 5টা বিধানসভা সমষ্টি আছে, তাৰ ভিতৰত ধুবুৰী সমষ্টিত আপোনাৰ ভোটাৰ আছে 2,31,938 জন। গৌৰীপুৰত আছে 3,10,619 জন ভোটাৰ। গোলগঞ্জ সমষ্টিত টোটেল ভোটাৰ আছে 2,04,365 জন। আৰু বীৰসিং জোৰা সমষ্টিত টোটেল ভোটাৰ আছে 2,83,212 জন। আৰু বিলাচীপাৰা সমষ্টিত আছে 1,90,250 জন। সৰ্বমুঠ ধুবুৰী জিলাত এইবাৰ যি ভোটদান কৰিব টোটেল ভোটাৰ হৈছে 12,20,304 জন। আৰু যি প্ৰাৰ্থীসমূহ আছে, প্ৰাৰ্থীসমূহ টোটেল 5টা সমষ্টিত টোটেল প্ৰাৰ্থী আছে 33 জনকৈ। আৰু লগতে যি পুলিং ষ্টেচনৰ ব্যৱস্থা কৰিছে প্ৰশাসনৰ পৰা, এই 5টা সমষ্টিত টোটেল পুলিং ষ্টেচন আছে 1548টা ভোট গণনা কেন্দ্ৰ আছে। আৰু আচলতে ক'ব লাগিব যে এই যি নিৰ্বাচন এইবাৰ যি কৰা হ'ব, প্ৰথমবাৰৰ বাবে দেখা গৈছে ধুবুৰী জিলাৰ 5টা বিধানসভা সমষ্টিত একেলগে PC ইনষ্টিটিউটত যি ইয়াৰ পৰা ইভিএম যাব আৰু ইয়াতে কাউণ্টিং হ'ব। আৰু আমি সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ ধুবুৰী জিলাৰ গৌৰীপুৰৰ PC ইনষ্টিটিউটৰ পৰা। আৰু ইয়াৰ পৰাই যি নিৰ্বাচনৰ বস্তুসমূহ আছে, আজি ইভিএমসমূহ ইয়াৰ পৰাই দিয়া হ'ব, ইয়াৰ পৰাই পুলিং ইয়াৰ পৰাই লৈ যাব তেওঁলোকৰ বস্তুসমূহ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।